বজালীত এখন চৰকাৰী বিদ্যালয় আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কিয়নো এতিয়া ব্যক্তিগত শিক্ষা অনুষ্ঠানতকৈ আচলতে চৰকাৰী বিদ্যালয় যি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে মই সেই দৃশ্য দেখুৱাইছোঁ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় এনেদৰে নামভৰ্তিৰ বাবে ৰাতিপুৱাৰে পৰা আচলতে লাইন দেখিবলৈ পোৱা গৈছে এনেদৰে আচলতে বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকল অহা দেখিবলৈ পোৱা গৈছে যি সময়ত আচলতে ব্যক্তিগত শিক্ষা অনুষ্ঠানসমূহ আগবাঢ়ি আছে চৰকাৰী বিদ্যালয়সমূহ পিছ পৰি থকা বুলি একাংশই কয় তাৰে ভিতৰত কিন্তু এনেদৰে আচলতে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আচলতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে সেই আচলতে শিক্ষা অনুষ্ঠানখনৰ বাবে আৰু এইদৰে আচলতে ৰাতিপুৱা 6 বজাৰে পৰা এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে শিক্ষাৰ্থী আহি আৰু এনে অধিকাংশ শিক্ষাৰ্থী ইতিমধ্যে নামভৰ্তি কৰিছে যদিও বহু শিক্ষাৰ্থী কিন্তু ৰৈ যাব লাগিব কিয় চিটৰ অভাৱৰ কাৰণে মোৰ লগত ইয়াৰে প্ৰধান শিক্ষকগৰাকী আছে অধ্যক্ষগৰাকী আছে তেখেতৰ পৰা জানিম আচলতে আৰক্ষী মোতায়েন কৰিব লগা হৈছে এটা আচলতে শিক্ষা অনুষ্ঠানৰ কাৰণে আশাৰ ৰেঙনি চৰকাৰী বিদ্যালয়ৰ বাবে কি ক'ব নিশ্চিতভাৱে আমি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৱাবাৰো এনেকুৱা পৰিস্থিতি এটা পৰিছিলোঁ এইবাৰটো আৰু বেছি পৰিমাণে আমি এনেকুৱা সমস্যাত পৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে অভিভাৱকসকল আহিছে আহি ইয়াত নাম ভৰ্তিৰ কাৰণে ৰাতিপুৱা 6 বজাৰ পৰাই আহিছে ময়ো এই কথাটো অনুধাৱন কৰিয়ে ময়ো 6 বজাৰ 10-15 মিনিটমান পিছত আহিছোঁ আৰু দেখিছোঁ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী কিছু আগতে আহিলে আপোনালোকে গম পালেহেঁতেন এতিয়াৰ পৰা শেষ পৰ্যায়ত গতিকে মই এইখিনিত আনন্দিত হৈছোঁ যে চৰকাৰী খণ্ডৰ বিদ্যালয় বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে 1926 চনত এই বিদ্যালয়খন স্থাপিত হৈছিল এতিয়া আমি শতবৰ্ষ গঢ়িবলৈ গৈ আছোঁ আজিও আমি এই ঐতিহ্য ধৰি ৰাখিব পাৰিছোঁ আৰু মই বিশেষকৈ যেতিয়া মই দায়িত্ব লওঁ অধ্যক্ষৰ দায়িত্ব লওঁ সেই অৱস্থাত অৱশ্যে আমি কিছু অৱনমিত দেখিছিলোঁ প্ৰায় 35জন মাত্ৰ ছাত্ৰ ছাত্ৰী আমাৰ 6ত এডমিশ্যন হৈছিল এতিয়া সেই আপোনাৰ যি বিদ্যালয়খনে এ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে এইবাৰ আগৰ বছৰ আচলতে বি গ্ৰেড আছিল চি গ্ৰেড আছিল আচলতে আপোনাৰ নেতৃত্বত এনেদৰে আচলতে উন্নতি হৈছে আৰু পৰৱৰ্তী বছৰত কিদৰে আচলতে আপুনি আগবাঢ়ি যাব মই গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিওঁ আমি গুণগত শিক্ষা দিলেহে ছাত্ৰ ছাত্ৰী হয়তো ভালদৰে উত্তীৰ্ণ হ'ব তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব সমাজখন বিশেষকৈ ভাল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকল যিহেতু দেশৰে নাগৰিক ভৱিষ্যতৰ নাগৰিক তেওঁলোকক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ কাৰণে শিক্ষা যথেষ্ট প্ৰয়োজন